राम राम सबके वेलकम बैक टू माय यूट्यूब चैनल माने आज रातिपुवाई माने भिडिओ स्टार्ट करছো माने उठिकी सो आज इसी इनॉग्रेशन डे ऑफ राम मंदिर सो रातिपुवाई उठी লৈছো এতিয়া সব ধুম গা পুৱাই কিন্তু এনে মই পুৱা কিটাও গানতো কিবা স্পেশাল ডে ধৰ পূজা পূজা হলি গাটো ৰাতিপুৱাই সো হিঙৰলে পানী লাগছি সো গাটো ধুইলাও তাৰ পিছত ঘৰত পতাকা উৰাম তো ভাগবা সো এটো জানে আজি পতাকা উৰাব লাগিব সো আজি ভিডিওটো এনজয় করতে থাকো আর ধুনিয়া লাগবে ভিডিওটো সব এন্ডিং লাগি চাই থাকবো মই গাটো ধুই আহো গাইজ ফাইনালি গা চা ধুই ললো পুরা ঠান্ডা কথা গাড়ি কত ঠান্ডা লাগে ধোঁয়া মারি আছে সো রাতিপুৱা পানী গা ধুলি গাটো ধোঁয়া মাৰি থাকেছো অলপ মানুহ নাই ৰ'দ তথাপিতো গা ধুইছো আজি বহুত বছৰ মূৰত ৰাতিপুৱাই সো পতাকা উৰাব যাম বলক ৰামৰ নাম লৈ ভিডিওটো আৰম্ভ কৰোঁ গাইজ এখন হৈছে পতাকা কৃষ্ণৰ ঘৰত থৈ দিছিলোঁ পতাকাখন এই লৈ যাওঁ লৈ যাই কিনে ধুনীয়াকৈ ওলাই যাওঁ বাটত পুৰা পাৰ্মানেণ্টকৈ কাটি দিম যাতে পাৰ্মানেণ্টকৈ ৰৈ যায় এখন এতিয়া আমি পতাকা লগাম চ' পতাকাখন লগাই লওঁ ভিডিঅ'গ্ৰাফাৰ বেলেগ লগাই থৈ দিছে যে একদম মজাকৈ গাইছ লগাই লওঁ একদম जय श्री राम গাইজ আমি সৰু থাকোঁতে কৈছিল সেই ৰামো নাই অযোধ্যাও নাই কিন্তু ৰামো আছে অযোধ্যাও আছে গোটাই আছে চব একেবাৰে চব দুনিয়াত মানে অল অভাৰ ৱৰ্ল্ডত গম পাই গেছি আছে নে নাই চ' আমাক সৰুতে কৈছিল আমাৰ ডাঙৰ মানুহ খাই চ' আছে তো আমি এতিয়া পতাকা উৰাই দিওঁ গাইজ আজি এনেকুৱা লাগছে যে এটা নতুন যুগৰ আৰম্ভ হৈ গৈছে মানে ত্ৰেতা যুগ যোনটো ৰামজীৰ যোনটো যুগ আছিল সেইটো যুগ আকৌ আৰম্ভ হৈ যোৱা যেন লাগছে সেইটো নাই কিন্তু কলি যুগতো এই ৰাম ৰাম চবৰে মুখত আছে বৰ্তমানো চ' কলিৰ ইমান প্ৰভাৱ পৰা নাই চ' সেই ত্ৰেতা যুগৰ নিচিনাই মানুহকে চব মানুহ চলিলে ভাল আছিল কিন্তু বাট কলিৰ অলপ অলপ প্ৰভাৱটো আছে চ' কি কৰিব আৰু উপায় নাই গাইজ ফাইনেলি পতাকা লাগি গ'ল সেইহাল লগাই দিলোঁ মজাকৈ গাঁঠি দিছোঁ একদম দুটা চাইডকৈ গাঁঠি দিছোঁ যাতে পাৰ্মানেণ্টকৈ থাকি যায় যাতে খুলকি নপৰে আৰু কেতিয়াও ত' গাইজ অলপ লেপৰ তলত বহিছোঁ মানে ইমান ঠাণ্ডা লাগছে পুৱাই গা ধুইছোঁ নে সেইকাৰণে চাহ একাপ খাই কিনে লেপৰ তলত বহিলোঁ আজি হৈছে মোৰ উপবাস মানে আজি মই দিনটো মানে যেনেকৈ মন্দিৰ স্থাপন নহয় তেনেকৈ মই ভাত নাখাওঁ মানে একোৱে নাখাওঁ মানে এতিয়া চাহ একাপ খাই লৈছোঁ আৰু দিনটো একো নাখাওঁ চ' উপবাস মোৰ এতিয়া 12টাৰ পিছত দেখাম 12টাত সংস্থাপন হ'ব চাগে মূৰ্তিটো সংস্থাপন হৈছে মানে মূৰ্তিটো চকুৰ পাতি খুলিব চ' অলপ পিছত মই যাম ক্ৰিকেট খেলবাক লাগি দিনটো কি কৰিম এনে থাকাত চাই ক্ৰিকেটে খেলাম চ' অলপ ক্ৰিকেট খেলাম আৰু গাইজ ভাবকচোন মানে 500 বছৰ আগতে মানে আগৰ পৰাই এই কাজিয়াটো লাগি আছে মানে মন্দিৰটো হ'বৰ কাৰণে কিমান মানুহ মাৰা গৈছে সেই মানে যোনটো আন্দোলনত ভাবক আপোনালোকে যদি সেইটো মানে যোৱা জন্মত যদি আপোনালোক হ'ল হয় মানে তাতে সেই আন্দোলনৰ মাজত থকা মানে যোন মানুহ মাৰা গৈছে মৃত্যু হোৱা মানুহৰ মাজত আপোনালোক হ'ল হয় যদি কেনেকুৱা লাগিলে আপোনাৰ মনটো দি ভাবক মাজেদি মানে মনেদি ভাবক মাথাইদি নহয় মনেদি ভাবক চ' দুখ লাগে বিৰাট দুখ লাগে মানে ৰাম গৈছিল 14 বছৰৰ কাৰণে বনাবা কিন্তু মানে আমাৰ মানুহে এনেকুৱা কৰি দিছে 500 বছৰৰ কাৰণে বনবাস যাৱা আনিছে চ' আজি ফাইনেলি আহি যাব নিজৰ ঘৰত চ' ইয়াত পৰা আৰু সুখী কি আজি মানে আমাৰ হিচাপ মতে আমি চব দিৱালী মানাব লাগে চ' মই ঘৰে চৰে মানে চাকি দিবাক লাগি কৈছোঁ ৰাতিপুৱাই কি গধূলি চব ঘৰৰ মানে চব জেগাতে চাকি দিবা দিছোঁ গধূলি মানে দিৱালী চিষ্টেম যেনেকুৱা আমি দিৱালীত হিল্লে বম ফাটাব নালাগে পলিউশ্যনৰ কাৰণে বাট চাকিটো দিব পাৰি মানে এয়াৰটো পিউৰিফাই হয় সেইটো কৰিব পাৰে চব লগা আৰু ভিডিঅ'টোতো আজি নাই চ' কালি মানক লাগি আহিব চাগে চ' আপোনালোকে মোৰ তাত লেটেই পাই যাব আজি মানে ডাইৰেক্ট আজি আপলোড দিব নোৱাৰোঁ মানে আজি শেষ নোহোৱাকৈ ভিডিঅ'টো গোটেই চ' সেইটো কাৰণে চৰি এণ্ড কালিৰ কাৰণে ৱেইট কৰি থাকিব ভিডিঅ'টো আহি যাব আৰু চাই ল'ব ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো গাইজ অলপ বাহিৰ দেখি ফুৰিব আহিছোঁ প্ৰভু শ্ৰীৰামৰ নাম লৈ কিনে অলপ ক্ৰিকেট খেলাওঁ চ' বলো ক্ৰিকেট খেলাওঁ আজি অলপ গাইজ পথৰ এইটো ভেলাঘৰ ৰৈ গ'ল বাকী এটাও ভেলাঘৰ নাই চব ভেলাঘৰ জ্বলি গ'ল মানে একেবাৰে মানুহ এন্ধো এইটো মানে মানুহ ঘৰৰ মানে যোনটো মানুহৰ অ'নাৰ আৰু মানে ভেলাঘৰটোৰ অ'নাৰ সিহঁতৰ মানে মানুহ মাৰা গৈছিল চ' এজনক লাগি জ্বলোৱা নাই চ' এইটো ৰৈ গ'ল কি কৰিব আৰু
গাইছ আমি প্লেন বনাইছোঁ মানে এপ্ৰিলত ৰাম মন্দিৰ যোৱাকৈ মানে ট্ৰিপ এটা মাৰিম মানে আমি কেইটামান চলি ৰূপম মেৰে ভাই আৰু মই এনেকৈ কেইটামান চলি মানে ট্ৰিপ মাৰিম চ' 2 দিনমানৰ কাৰণে যাম বুলি ভাবছোঁ এতিয়ালৈকে মানে কনফাৰ্ম হোৱা নাই মালটো কিন্তু যাম যিহেতু এতিয়াও নহ'লেও আজি 2 বছৰ পিছত হ'লেও 3 বছৰ পিছত হ'লেও যাম কিন্তু এতিয়ানে হোৱা নাই কিন্তু গেলি ভাল লাগিলে ভগৱান শ্ৰীৰামে যদি আমাক মাতে তেতিয়াহে আমি যাব পাৰিম নহ'লে কোনো পদ্ধতিও যাব নোৱাৰোঁ মানে এনি টাইম আমাৰ মানে কেঞ্চেল হৈ থাকিব যেতিয়ালৈকে আমি মানে কনফাৰ্ম নহয় মানে ভগৱানে যেতিয়ালৈকে আমাক নামতে তেতিয়ালৈকে আমাৰ কেঞ্চেল হৈ থাকিব যেনে ভগৱানে মাতবো সেনেহে আমি যাব পাৰিম তাকে সেইটোৱে কথা ৰাম মন্দিৰ হওক আমাৰ ওচৰে পাজৰে যিমান মন্দিৰ আছে মানে যোনটো ভগৱানৰে নহওক মানে ৰাম হওক মহাদেৱ হওক কৃষ্ণৰ হওক মানে ভগৱানে যদি নাম দিয়ে কেতিয়াও আপোনালোকে সেই মন্দিৰটোক লৈকে যাব নোৱাৰে ভগৱানে মাতাৰ পিছতহে মানে যাব পাৰিব আৰু গাইছ মোৰ ড্ৰিম আছে কেদাৰনাথ যোৱা কেদাৰনাথ বদ্ৰীনাথ এভৰিথিং যাব ইচ্ছা আছে কিন্তু বাট মই যাব পৰা নাই ভগৱানে মাতিলে হয়তো যাব পাৰিম গাইছ ৰাম আহিল এইবাৰ যাম ডাইৰেক্ট আমি মানে কৃষ্ণ জন্মভূমি মথুৰা তাতেও মানে অলপ মানে ৰাম মন্দিৰৰ নিচিনা কেছ চলি আছে চ' যেতিয়ালৈকে কেছটো কনফাৰ্ম মানে কমপ্লিট নহ'ব কেছটো আমি জয় নোহোৱাকলৈকে মানে সেনেকৈ থাকোঁ যেতিয়া জয় হ'ম তাতে এটা মন্দিৰ স্থাপন হ'ব তাতেও মানে মন্দিৰ আছিল এই তাতে কিবা মছজিদ বনাই থৈ দিছে চ' তাতেও সেই হ'ব মই গাইছ কোনো ধৰ্মৰ প্ৰতি মানে সেনেকৈ কোৱা নাই মানে কোনো ধৰ্মৰ ফালে হৈ কোৱা নাই কিন্তু নিজৰ ধৰ্মক মই নিজে ছাপোৰ্ট কৰোঁ বাকী যোনে যাওক ফাৰ্মে যাওক জয় শ্ৰীৰাম কেনে ক'ৰ পৰা আহিলি কামত আহিলোঁ কামত গৈছিলি বঢ়িয়া তই হাৰ্ড ৱৰ্ক কৰা নেকি চলি এই কৰ্মই ধৰ্ম আমাৰ নতুন মোবাইল আহি গৈছে বোলে আনবক্সিং চলি আছে জয় শ্ৰীৰাম আমি অলপ ফুৰিব আহিছোঁ ৰূপম মেৰে ভাই আৰু মই মানে ফ্লিপকাৰ্টত যোনটো মোবাইলটো আনবক্সিং অলপ আগতে দিলোঁ মোবাইলটো মানে বুটেই নহ'ল পোক' বুলি লেখা গৈছে কিন্তু অনেই নহ'ল মোবাইলটো আমাৰ স্কেম হৈ গৈছে ঘণ্টা মোবাইলটো সেইকাৰণে ৰিটাৰ্ণ কৰা হৈ গৈছে আকৌ নেক্সট কিবা এটা অৰ্ডাৰ দিব সেইটো কেঞ্চেল হৈ গ'ল চ' এতিয়া যাই আছোঁ আমি চকুত দেখি বেলেগ চকুৰ ফালে যাওঁ অলপ গাইছ ৰাস্তা খান্দি তেহেজ কৰি পেলাইছে এফালে চবেই ৰাস্তা খান্দি ৰাস্তা এনেকুৱা হৈছে ন শুনি তেহেজ ফাইনেলি মানে ৰাম প্ৰতিষ্ঠা শেষ আৰু মোৰ ব্ৰতো শেষ চ' অলপ পিছত ভাত চাত খাম অলপ গাইছ ৰুমটো আন্ধাৰ আছে বাৰু এইটো অলপ ইগন'ৰ কৰক আপোনালোকে মই লাইটটো দি লওঁ গাইছ প্ৰাণ প্ৰতিষ্ঠা শেষ এতিয়া বৰ্তমান আৰু মোৰ এপ্ৰিলত যোৱা আমাৰ প্লেন হৈ আছে ৰাম মন্দিৰ এপ্ৰিলত আমি ট্ৰেইনত যাম চ' 2 দিন 3 দিন থাকাকৈ যাম পূৰা মস্ত পূৰা এপ্ৰিলত বহাগ বিহুৰ পিছত চ' মোৰ এখন বিয়াও আছে বহাগ বিহুৰ পিছত কিন্তু সেইখনো তাতে যাব লাগিব মষ্ট ইম্পৰ্টেণ্ট চ' গাইজ সত্যৰ জয় বৰ্তমান যিমানে মানে নকওক মানে সত্য বোলা বস্তুটো কেতিয়াও লোকে ৰাখিব নোৱাৰে সত্যৰ সদায় জয় হ'ব আৰু চবকে জয় শ্ৰীৰাম কমেণ্টত চবে জয় শ্ৰীৰাম বুলি লিখি দিব পূৰা মস্ত পূৰা কমেণ্ট আহি যাব লাগে গাইজ এতিয়া হ'ল গধূলি আমি লগাম চাকি আজি ৰাম মন্দিৰ উদ্বোধনৰ স্পেচিয়েল চ' আজি কাৰণে আমাৰ এডভান্স দীপাৱলী চ' কি আকৌ নহয় এডভান্স আৰু আমাৰ কাৰণে আকৌ গাইজ চাকি জ্বলা হৈ গৈছে অলমষ্ট ডান চ' আজি এইকেইটা লগাই ল'ম চ' গাইজ চাকিকেইটা ধুনীয়াকৈ লগাই দিওঁ ললিপপ খাই আছোঁ সৰু চলিৰ নিচিনাকৈ বাট আকৌ নাই খাব লাগে মাজে মাজে চ' বোলো চাকিকেইটাখন লগাই লওঁ গাইজ চাকি দিয়া কমপ্লিট এফালে দিলোঁ চাকি এফালে দিলোঁ আৰু বাহিৰতো অলপ দিছোঁ খাই আছোঁ গাইজ এফালেও চাকি গাইজ এতিয়া মই অলপ যাই আছোঁ বাহিৰত মানে আজি পূৰা ফুল দেৱালীৰ ফিল দি আছে চাৰিওফালে এই চাকি পূৰা দেৱালী এতিয়া দোকানৰ পৰা অলপ বজাৰ কৰি লওঁ বোলো গাইজ এইবাৰ আমি গৈছোঁ অৰিন্দলত অলপ চাকি দিবাক লাগি মানে ৰাম মন্দিৰৰ উদ্বোধনৰ কাৰণে আৰু তল দিহা আকৌ দেখা নাই ৰাস্তাটো চাই ন গাইজ আধা আধি চাকি দিছে আৰু ৰেডি কৰি আছে এফালে পূৰা মজাকৈ পূৰা পোহৰ কৰি দিয়া জেগাটো গাইজ এফালে চাকি দি আছে এফালে আকৌ চাকি বনাই আছে মানে তেল দি কিনে গাইজ এফালে চাকি দি আছে আৰু 55 চাকি দি আছে ইয়াতে গাইজ চাকি জ্বলোৱা ষ্টাৰ্ট হৈ গৈছে মজাকৈ গাইজ ফাইনেলি চাকি দিয়া আধা কমপ্লিট সেইফালে আৰু লৈ আহি আছে আৰু গাইজ ইমান ধুনীয়া লগা হৈ আছে এ মজা চাকি দি পূৰা চাকি দি
এনেকুৱা এই তেল ভৰি আছে তোৰ তেল ভৰি আছে আৰু গাইছ ইমান ধুনীয়া লগা আছে মানে আজি মানে আছে আমাৰ মানে আকৌ দেৱালী মানে এডভান্স পাতা আন লগা হৈছে মানে এডভান্সে দেৱালী এডভান্সে এইটো আমাৰ আকৌ আহি গ'ল আকৌ আহি আছে আজি এডভান্স লওঁ জয় শ্ৰীৰাম গাইছ আমি ইমান বছৰ এতি ৰাম নহকে আমি দেৱালী পাতি আছিলোঁ আহিছোঁ আজি ৰাম থাকি আমি সেই পাতি আছোঁ দেৱালী পাতি আছোঁ 500 বছৰ পিছত গাইছ বম মিলে লৈ আহিছে ইয়াতে আজি পুৰা ফুল দেৱালী হৈ যাব এফালে ভয় লাগে গাইছ টাইম আমাৰ ভয় লাগে মোৰ একদম আজি আমি দেৱালী পালন কৰিছো জয় শ্ৰীৰাম জয় শ্ৰীৰাম গাইছ ভয় লাগে মোৰ অলপমান টাইম ষ্টপ দি হৈ যাব আৰু লয়া যাবে কি ফালতু বম আছে চাউনে নাই ফালতু বম এ কাম নহয় এই দাদা মার কি লই আছ রকো এ 500 টাকা লই যাছ লয়া দি 500 টাকা দি কিছু মাইলো দি গুগল পে মাই দিম গাইস 500 টাকা আনিম বম গাইস আমি সাদা খাই ললো এফালে আকৌ আমাৰ ৰামজীৰ প্ৰসাদ বিতৰণ কৰি আছে প্ৰসাদ বুন্দিয়া বুজি আমাৰ প্ৰসাদ মানে গাইস ভিডিওটো সমাপ্ত করো লাইক করো শেয়ার করো সাবস্ক্রাইব করো আর কমেন্ট করবো সবে জয় শ্রীরাম বলি সো বাই বাই লোক পাইছো তা আনাদার ভিডিও তেতিয়ালৈকে সায়োনারা